মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল Hey dosto, welcome to my YouTube channel নয়ন ব্লগ সমূহ অসমবাসীলৈ ভোগালী বিহু শুভেচ্ছা জনালোঁ। আজি আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আনিছোঁ, একদম ধামাকা ভিডিঅ'টো চাব, চাই কেনেকুৱা পালে জনাব। ভোগালী বিহুৰ ওপৰত মই ৰাঙলী তৰণী পথাৰত উপস্থিত আছোঁ। তৰণী পথাৰ পৰিৱেশটো আপোনালোকক দেখাম, কেনেকুৱা ধৰণে বনাইছে আপোনালোকে চাব, চাই কেনেকুৱা পালে জনাব আৰু জনাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক গোটেই পৰিৱেশটো ইমান অতি সুন্দৰভাৱে তেওঁলোকে সজাইছে। পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম, চাই থাকক আপোনালোকে। এইফালে মাটিৰ মূৰ্তিও বনোৱা হৈছে, কাৰণ আগৰ দিনৰ খেলসমূহ এতিয়া মূৰ্তিৰ পৰা তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছে। ৰছী টনা আৰু কুকুৰা যুঁজ, হেন চৰাই যুঁজ, বহুত ধৰণৰ আছে, ম'হ যুঁজ আপোনালোকক মই দেখাব চেষ্টা কৰিম। দাদা আপোনাৰ ঘৰ? মোৰ ঘৰ ওচৰতে। ওচৰতে ন? আপোনাৰ এতিয়া ইয়াত আহিছে যে, আপোনাৰ এতিয়া অনুভৱটো কেনেকুৱা মাঘৰ বিহু? সঁচাকৈয়ে মানে আজি আমাৰ এই পিছপৰা গাঁও বুলি ক'ব লাগিব, এই অঞ্চলতো এই প্ৰথম আমাৰ এই এনেধৰণে আমি এই মাঘৰ বিহু উদযাপন কৰিব লৈছোঁ আৰু সঁচাকৈ বৰ আমাৰ আনন্দিত লাগিছে। আমাৰ যিকেইজন শিল্পীয়ে এইবিলাক বস্তু তৈয়াৰ কৰিছে, সঁচাকৈ আমি আনন্দিত হৈছোঁ। হয়তো আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ যিসকল স্থানীয় যুৱক আছে তেওঁলোকৰ যি প্ৰচেষ্টা আৰু আমাৰ এই গোটেই ৰাঙলীবাসী ৰাইজে যি আমাক সহায় সহযোগ কৰিছে, তাৰ বাবে আমি সকলোলৈকে ধন্যবাদ দিছোঁ। আৰু লগতে এই ভোগালী বিহু সমগ্ৰ অসমবাসীক আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এইবাৰ চিনাকি হ'ম মানস প্ৰতিম দাৰ লগত। তেওঁ কি কৰে কি নকৰে, এয়াই হৈছে মানস প্ৰতিম দা। তেওঁ এই কলাসমূহ তেওঁৱে প্ৰস্তুত কৰিছিলে, কি ধৰণে তেওঁ কৰিছে তেওঁ বুজাই দিব আহক। এইখিনি মাটি আৰু প্ৰথম বাঁহ আছে, বাঁহৰ খুঁটি, তাৰপৰা খেৰে বন্ধা হয়, খেৰে চুতলি ৰছী প্ৰয়োজন হয়। চুতলি ৰছী বান্ধি তাৰপৰা প্ৰথমতে মহটো আকৃতি বনাই ল'ব লাগিব খেৰেৰে। তাৰপিছত তাৰ ওপৰত মাটি লেপ দিব লাগিব, 2-3বাৰলৈকে মাটি লেপ দিবলগীয়া হয়। তাৰপিছত ৰঙৰ কাম আহে, সেইভাগে বনোৱা হয়। মাটিৰে লেপি পিনে আপুনি এইটো ৰং মৰা হয় ন? ৰং মৰা হয়, তাকে শুকাব লাগিব, কিন্তু শুকালে ৰঙৰ উজ্জ্বলতাটো ধুনীয়া হয়। আপুনি ইমান ধুনীয়াকৈ মূৰ্তিসমূহ বনাই উলিয়ালে, তাৰ ওপৰত আপোনাৰ অনুভৱ কেনে? অনুভৱ ভাল। এতিয়া যিহেতু এইখিনি মোৰ শিল্পকৰ্মখিনিও ইমান ৰাইজৰ আগলৈ ৰাইজে মোক উৎসাহিত কৰি ইমানখিনি আগবঢ়াই দিছে, তাৰ কাৰণেও নথৈ আনন্দিত হৈছোঁ। সেয়াই, ঠিক আছে, ধন্যবাদ। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত ফুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত ফুলি চৰাৰ হিয়া ভঙা কান্দোন বিশেষকৈ আমাৰ ভাইটি মানস প্ৰতিম বৰা, তাৰপৰা সুন্দৰ গগৈ, তাৰপিছত ৰিজিত বৰা, তেখেতৰ যিখিনি সহযোগ কৰিলে আমি তেখেতৰ লগত কামত সহযোগ কৰি যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। তেখেতসকলে এই অনুষ্ঠানটো যে এই চালুকীয়া ল'ৰাকেইটাই অনুষ্ঠানটো আৰম্ভ কৰিব, ইমান ধুনীয়াকৈ যে অনুষ্ঠানটো আৰম্ভ কৰিব,
তাতে আমি বিশেষ সহযোগ কৰিছে তেখেতসকলে কৰাৰ কাৰণে আমাৰ ভাল লাগিছে আৰু এনেকুৱা আমাৰ এইবিলাক হেৰাই যোৱা বস্তুবিলাক তেখেতসকলে যেন সমাজৰ মাজলৈ আগৰ দিনবোৰ পৰম্পৰা খেল এতিয়া যেনেকৈ তেওঁলোকে মূৰ্তি হিচাপে হেৰি দেখাব চেষ্টা কৰিছে এতিয়া বিশেষকৈ মৃন্ময় মূৰ্তি বনোৱাতে কলিকতা চলিকতাৰ মানুহ আছিলে কিন্তু আমাৰ অসমৰ যেতিয়া আমাৰ নিজৰ মাজতে এটা ভাইটি এটা ওলাইছে মানস প্ৰতীম বৰা খুব ভাল পাইছোঁ তেখেতক আমি উৎসাহ দিবৰ কাৰণে এই অনুষ্ঠানত সহযোগ আগবঢ়াইছোঁ তাৰপৰা সমগ্ৰ অসমবাসী ৰাইজলৈ ভোগালী শুভেচ্ছাৰ লগতে ইংৰাজী নতুন বৰ্ষৰো শুভেচ্ছা জনাইছোঁ যাতে সকলোৱে আৰু এই মন অনুষ্ঠানটো আদৰি লয় ভুলপান্তিটো থাকিব পাৰে তাৰ বাবে আমি সমূহ অসমবাসী ৰাইজৰ ক্ষমা বিচাৰিছোঁ অনুষ্ঠানটো সকলোৱে পৰিচালনাৰ কাৰণে যিসকল ৰাইজে সহযোগ কৰিছে কায়িক আৰ্থিক যিসকলে কৰিছে সকলো সমূহ ৰাইজলৈ ধন্যবাদ জনাই মই কৈছোঁ আৰু দুষাৰ ঠিক আছে আপোনালোকে দেখিবলৈ পালে মই আপোনালোকক দেখাম আগৰ দিনৰ কাৰণ বহুত ধৰণৰ খেল আছিলে আগৰ দিনত এতিয়া যেনেকৈ লুকাই গৈছে আপোনালোকক দেখাব বিচাৰিম মই পৰিস্থিতি গোটেই পৰিৱেশটো কিমান ধুনীয়া ধুনীয়াকৈ তেওঁলোকে বনাইছে মূৰ্তিৰে দেখাব আপোনাক মই চেষ্টা কৰিম এয়া দেখিবলৈ পাইছে ৰছী খেল ৰছী টনাটনি কাৰণ আগৰ দিনত ৰছী টনাটনি খেল আছিলে এই ইয়াতে ৰছী টনাটনি খেল অতি সুন্দৰকৈ তেওঁলোকে বনাইছে মূৰ্তি হেৰিয়ত বনাই ধুনীয়াকৈ দেখাইছে আগৰ দিনৰ খেলসমূহ আৰু এইফালে আছে এইফালে দেখিবলৈ পাইছে এই বাঁহত তেওঁলোকে তেল সনা হয় এইটো বাঁহত তেল সানি ওপৰত কিবা টেকেলি চেকেলি বান্ধি দিয়া হয় তাত পইচাও ভৰাই দিয়া হয় তাত কোনে উঠি পিনে ভাঙিব পাৰে তেওঁৱে পুৰস্কাৰটো পায় মানে এইবোৰ আগৰ দিনৰ খেল আছিলে কাৰণ আজিকালি এইবোৰ খেল বহুত লুকাই গৈছে সেইকাৰণে তেওঁলোকে মূৰ্তি হিচাপে ধুনীয়াকৈ বনাই থৈছে আৰু আছে হেণ্ড চৰাই যুঁজ কুকুৰা যুঁজ কেনেধৰণে খেলা হয় সেইবোৰ ধুনীয়াকৈ বনোৱা হৈছে আপোনাক মই দেখাব চেষ্টা কৰিম এইফালে দেখিব পাইছে এইটো কুকুৰা যুঁজ বহুত ধুনীয়াকৈ তেওঁলোকে বনোৱা হৈছে অতি সুন্দৰকৈ তেওঁ ইমান ধুনীয়াকৈ যে বনাব পৰা হয় ইমান ধুনীয়াকৈ তেওঁ মাটিৰে বনাইছে এইটো হৈছে হেণ্ড চৰাই যুঁজ এইফালে বনাইছে হেণ্ড চৰাই যুঁজ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম